এটা ৰাভা এটা জাতি, ই এটা শিডিউল ট্ৰাইবছ, সংবিধানৰ দ্বাৰা স্বীকৃতি পোৱা বৰ্তমান স্কুল পৰ্যায়ত মাধ্যম হিচাপে চলি আছে। এইখিনিৰ পিছতে এতিয়া যিসকল আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে নিজে নিজে কোনোবাই নিট পৰীক্ষা দিছে, কোনোবাই ACS-ত দিছে, UPS-ত দিছে, তেওঁলোকে সেই লাইনত পঢ়ি থাকক এতিয়া। কিন্তু তেওঁলোকে যদি এতিয়া মাথা মাৰে আৰু ৰাভা জাতি কি, সেই ৰাভা জাতি বহুত গ'ল। ৰাভা কি আছিল, ৰাভা কাৰ লগৰ সম্পৰ্ক, ৰাভাৰ লগত ৰংদানী মাইতৰি পাতি ডাৱৰী কচা বা মদাহী থাকিবনে নাথাকিব, এইবিলাক বহুত বিতৰ্ক হৈ গ'ল। সেইটো সুন্দৰভাৱে লিখিও থৈ গৈছে। আৰু এতিয়া আমি সেই যি আছে সেইটোকে মানি লৈ এতিয়া নতুন প্ৰজন্মই ৰাভাও এটা অসমৰ অন্যতম জনজাতি, মেঘালয়ত ই এটা বিশেষ শ্ৰেণীৰ জনজাতি। গতিকে ই নতুন প্ৰজন্মই এইটোকে আধাৰ কৰি তেওঁলোক মানুহ হিচাপে, তেওঁলোক কেৱল ৰাভাৰ কাৰণেই নহয়, তেওঁলোক এতিয়া অসম, ভাৰত, বিশ্বৰ কথা চিন্তা কৰিব লাগিব। আৰু আমাৰ আগৰ যিসকল মানুহ, তেওঁলোকে বহুত কষ্ট কৰি গ'ল। ৰাভাসকল সুকীয়া জাতি বুলি চিনাকি দিবৰ কাৰণে মই কৈছোঁৱেই, হেমকোষৰ অভিধানতো ৰাভা কছাৰী এটা শাখা এনেকুৱা লিখি থৈছিল কাৰণে মানুহবিলাকে বহুত মানুহ এই জনসংখ্যাও কমি গৈছে ৰাভাসকলৰ। বহুত ৰাভাসকলৰ এই ৰাজবংশী বা কি বুলি ক'ব শৰণীয়াও হৈ গৈছে। এইটো একদম লিখাই আছে। প্ৰত্যেকটো চেঞ্চাছত ৰাভাবিলাক কমি কমি আহিছিল, কিন্তু যোৱা কিছু বছৰ ধৰি যথেষ্ট এতিয়া ৰাভা আৰু কমি যোৱা নাই। গতিকে সেইকাৰণে যিমান বেছিকৈ মানে ৰাভা বুৰঞ্জী বা ৰাভা জাতিৰ বিষয়ে আমাৰ নতুন প্ৰজন্মই জানিব লাগে, সিমান জনাৰ ব্যৱস্থা নাই। এতিয়া ধৰক বুৰঞ্জী হ'লে, কিতাপ পত্ৰ হ'লে কমচে কম তেওঁলোকে নিজৰ ঘৰখনৰ বিষয়ে, নিজৰ জাতিৰ বিষয়ে আৰু চিন্তা কৰিব নালাগে। তেতিয়া তেওঁলোকৰ প্ৰতিভাবিলাক বেলেগ বেলেগ কামত খটুৱাব পাৰিব। কিন্তু যি জাতি এতিয়াও অস্তিত্বৰ সংকটত, ক্ৰাইচিছ অফ আইডেণ্টিটি, এইটো বৰ ডাঙৰ কথা। নিজৰ যদি পিতৃ পৰিচয় নাথাকিলে, যেনেকুৱাকৈ কিছুমান পৰিয়ালৰ মানে দুৰ্দশা, তেনেকুৱাকৈ যিবিলাক জাতিৰ নিজৰ অতীতৰ কোনো পৰিচয় নাই, সিহঁত তাৰমানে বহুত বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ লগত টিকি থাকিবলৈ বিৰাট প্ৰব্লেম।